Hello everyone, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। সো গাইজ, আজি মই আৰু চকু দুটা ৰেডি হৈ গৈছো কাৰণ আজি দুটা হৈছে আমাৰ দিন। আমাৰ দিন মানে কেতিয়াবা নিজৰ মনে বিচৰা নিচিনা কিবা এটা কৰিব মন যায় নহয়, আৰু মোৰ যিটো মন যায় সেয়া মই, মোৰ হাজবেণ্ড আৰু চকু আমি তিনিটা মানে পুৰা এনজয় কৰো। তো আমি দুটাতে ওলাই গলো, টমটমত উঠি কলৈ গৈ আছো সেই আপোনালোকক জনাই আছো বাৰু। আৰু ল'ৰাক চাকচোন কি ভদ্ৰকে বহি গৈ আছে, মোৰ লগত নবহে, অকলে বহিব। মই এতিয়া ডাঙৰ হৈছো নহয়, তাৰপৰা আমি তিনিচুকীয়া আহি গৈছো মানুহজনক লগ কৰিবলৈ। মানুহজনে যিহেতু আগতে আহিলে কিবা এটা কাম আছিলে বুলি আমি টমটমত আহিলো। আহি পাইছো চাইছো পুৰা মুকলধাৰে বৰষুণ। তাৰপৰা মানুহজনে লৈ গ'ল, আজি বোলে ব'লা আজি ক'ৰবাৰ ভেজ ৰেষ্টুৰেণ্টত যাওঁ বোলে, য'ত নেকি অকল বইল পায়। তেতিয়া টাং টুং এটা ৰেষ্টুৰেণ্ট আছে, ভালকৈ মই মনতে নাথাকে নামটো, মানে অৰুণাচল সম্প্ৰদায় মানে ইয়াত হেৰি খুলিছে ৰেষ্টুৰেণ্টখন, য'ত টোপোলা ভাতৰ লগতে সকলো বইল। আৰু এইকেইদিন বইল খাই খাই মানে বইলকে খাবলৈ মন গৈছে, মানে একো পটককৈ তেল চেলবিলাক খাবলৈ মন যোৱা নাই। এতিয়া টোপোলা ভাত চাইছেনে চকুৱে খুলিছে, কিন্তু সি নেখায় ভাত, কাৰণ ঘৰতে মই খুৱাই লৈ আহিছোঁ। আৰু ক'ৰবাত গ'লে মই ঘৰত খুৱাই লৈয়ে যাওঁ, কেতিয়াও খালী পেটত বা ক'ৰবাত খাব ৰাখাত মই কেতিয়াও ভোকত মানে নাযাওঁ, ময়ো নাযাওঁ, ল'ৰাকো নিনো। আৰু আমাৰ ইফালে লোকেল আহি গৈছে, মুৰ্গী মাংস আৰু লোকেল কলডিলটো লোকেলে থাকে বাৰু। আৰু ইফালে গাহৰি ফ্ৰাই নাখাওঁ মই, যিহেতু মুৰ্গী মাংস খাম, লোকেল সেয়া লৈ লৈছোঁ। আৰু মানুহজনে আজি প্লেনিং কৰিছে চিনেমা হল যাবলৈ। চিনেমা হলত কি চিনেমা চাম সেয়া মোক ক'লে বাৰু। চিনেমাখন হৈছে কান্তাৰা 2, যিটো আমি এইটো ব্লগটো হৈছে আপোনাৰ 5 তাৰিখৰে। তাৰপৰা খাই বৈ চাইছেনে, মই যিমান ষ্টাইল মাৰি আহিছিলোঁ ঘৰৰ পৰা, ইয়াত ভাত খোৱাৰ লগে লগে মোৰ লিপষ্টিক খতম, মেকআপো খতম। মানে মেকআপ কি, অকল যি লিপষ্টিক লগা হয়, মইতো এনেও চিম্পুলে থাকোঁ বাৰু। এই চাইছেনে মোৰ ষ্টাইলো খতম মানে। তাৰপিছত এতিয়া আমি ওলাই যাওঁকৈ হললৈ গৈ আছোঁ, হেলমেট পিন্ধিয়ে সোমাব লাগিব, কাৰণ কাৰ ভৰসাতনো হেলমেট এৰিমগৈ। তাৰপিছত আমি চিনেমা হল পাই গ'লোঁ, ওপৰ মহলাত যাব লাগিব। মই এইখন নতুনকৈ আহিছোঁ এইখন চিনেমা হলত, মই ইয়াত চোৱা নাই। আগত মই STC মলত চাইছিলোঁ, আৰু এইবাৰ ৰংঘৰত আহিছোঁ। ইয়াতো বোলে বৰ ভাল লাগে বুলি কৈছে, আৰু আমাৰ ওপৰত চিট আছে। তাৰপৰা সোমাই গৈ আমি চিট বিচাৰি পোৱা নাই, টৰ্চ জ্বলাই যেনে তেনে পালোঁ। এই তলত চাইছেনে, এই তলতো মানুহ বহি আছে, আমি ওপৰত বহিছোঁগৈ। আৰু চিনেমাখন কেনেকৈ সেয়া মই আপোনালোকক জনাই আছোঁ বাৰু। মোৰ ভিডিঅ'টি চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে লাইক এটা কৰি দিব, আৰু চেনেলটো যদি প্ৰথমবাৰ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চকু সুধিছোঁ কেনেকুৱা লাগিছে, মজা লাগিছে বুলি কৈছে। তাৰপৰা যেনেকৈ চিনেমা হল আৰম্ভ হ'ল তেনেকৈ আমি চাই মেলি ল'লোঁ। এইফালে মানুহ নাই, কিন্তু পিছে মানুহ তলতহে দেখিছোঁ ভৰ্তি হৈ গৈছে। চিনেমাখন চাই বহুত ধুনীয়া লাগিছে জানেনে, আৰু বহুত ভাল লাগিছে। কমেডি আছে, ৰোমান্টিক আছে, সকলো ধৰণৰ, মানে ফেমিলি এটা লৈ আৰামছে চাব পাৰি চিনেমাখন। তো এইকাৰণে আৰু এবাৰ চাওঁ লাগি আছে মোক, গম পাইছেনে। তো বহুত ভাল পালোঁ। তো আজি ব্লগ ইমানতে সামৰিছোঁ, নেক্সট ব্লগত আকৌ লগ পাম, বাই বাই।